প্রদান করেছিল। বিশেষকৈ বৰপেটাৰ যদি কথা কওঁ যে বৰপেটাত যিহেতু ইমান দিনে কংগ্ৰেছ আছিলে আৰু কংগ্ৰেছ থকাৰ কাৰণে বৰপেটাখন যি পোহৰ হ'ব লাগিছিলে পোহৰ কাৰণে অন্ধকাৰশূন্য হৈ আছিলে। আৰু এইটো বৰপেটাৰ ক্ষেত্ৰতে নহয়, যদি আপুনি যদি চায় যে শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, কংগ্ৰেছৰ দিনত বৰপেটা যেনেকুৱাকৈ অন্ধকাৰ আছিলে, কংগ্ৰেছৰ দিনত মানে ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ অন্ধকাৰ হৈ আছিলে। ভাগ্যক্ৰমে যেতিয়া আমাৰ 2016 চনত বিজেপি চৰকাৰ আহিলে, সৰ্বানন্দ সোণোৱাল পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰ চৰকাৰ অহাৰ পিছত যে আজি ডিব্ৰুগড় বা যোৰহাটৰ বা শিৱসাগৰ যিটো উন্নয়ন হৈছিলে বা হৈছে, সেই উন্নয়নটো আমাৰ ইয়াতে বৰপেটা সমষ্টিত ঢুকি পোৱা নাছিলে। যিহেতু এইবাৰ যিহেতু এনডিএৰ প্ৰাৰ্থী বা এজিপিৰ প্ৰাৰ্থী আমাৰ বিজেপি সমৰ্থিত, বিপিএফ সমৰ্থিত দীপক দাস যিহেতু অহা 4 তাৰিখৰ পিছত 4 তাৰিখৰ পিছত যিহেতু নতুনকৈ বিধায়ক হ'ব, নিশ্চিত ৰূপত নতুন দিগন্ত এটা সূচনা হ'বগৈ। আৰু দীপক বুলি ক'লে যিহেতু পোহৰৰ কথা আহে, গতিকে মই সেইকাৰণে আশাবাদী যে আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু আমাৰ নেতৃত্বত থাকিব, গতিকে বৰপেটাখন তেখেতে নিজে তদাৰক কৰিব। আৰু যিহেতু আমি বৰপেটাৰ কাৰণে 2006 চনত বৰপেটাত দুগৰাকী বিধায়ক আছিলে, এগৰাকী হৈছে তাৰাপ্ৰসাদ দাস আৰু এগৰাকী আছিলে আমাৰ গোবিন্দ দাস। সেই সময়ত 2006 চনত থকাৰ পিছত এইবাৰ আমি তিনিগৰাকী বৰপেটাৰ পৰা, এগৰাকী ৰঞ্জিত দাস, এগৰাকী দীপক দাস, এগৰাকী তাৰাপ্ৰসাদ দাস। গতিকে 2006 চনৰ পিছত 2026 চনত গতিকে তিনিগৰাকীয়ে বৰপেটাৰ সন্তানে বিধায়ক মানে হোৱাৰ গোটেইকেইটা হোৱাৰ মানে সম্ভাৱনা মই দেখিছোঁ। যিহেতু মইতো ভৱানীপুৰ সৰ্বগত মোকতো আত্মসমৰ্পণে কৰিছে, যিহেতু ইতিমধ্যে গামোচা পিন্ধাই পেলাই মোক অপজিশ্যনে ইতিমধ্যে হেৰি কৰিছে। আৰু এইপিনে দীপক দাসৰ ক্ষেত্ৰতো মই যিটো ইমান পাওঁ যে বহু সংখ্যক ভোটত জয়লাভ কৰিব। আৰু এইপিনে তাৰাপ্ৰসাদ দাস আছে, তেখেতো যিহেতু সৰুক্ষেত্ৰী সমষ্টিত আগতে পৰিৱৰ্তে তেখেতে সৰুক্ষেত্ৰী সমষ্টিত MLA আছিলে, গতিকে সেই সময়ত জনসাধাৰণৰ যি কাম কৰি থৈ দিছে তাৰে সেই কথাখিনি এতিয়া ৰোমন্থন হৈছে নতুনকৈ। গতিকে নিশ্চিত ৰূপত তেখেতে জিকিব। গতিকে বৰপেটাৰ কাৰণে নতুন দিন আহি আছে। আমি তিনিজন বিধায়কে আগন্তুক দিনত বৰপেটা সমষ্টিখন পোহৰাব লাগিব। কংগ্ৰেছৰ যি অন্ধকাৰশূন্য যি পৰিৱেশ আছিলে, এই পৰিৱেশ আজিৰ পৰা আঁতৰা যেন লাগিছে, আজি যেন বতৰটো ফৰকাল লাগিছে। গতিকে নিশ্চিত ৰূপত আগন্তুক দিনত বৰপেটাৰ কাৰণে ভাল খবৰ আহি আছে। আৰু ইয়াতে যিহেতু ষ্টিয়াৰিঙত থাকিব, যিহেতু হিমন্ত বিশ্ব শৰ্মা থাকিব, গতিকে আমি চিন্তা যিহেতু মূল পেচেঞ্জাৰ হ'ম, গতিকে বৰপেটাৰ যি অভাৱ অভিযোগ নিশ্চিত ৰূপত আগন্তুক দিনত নতুন ৰূপত নতুন দিগন্ত এটা সূচনা হ'ব বুলি মই আশাবাদী। সমগ্ৰ অসমত আপুনি কি দেখিছে? মই সমগ্ৰ অসমত মই কৈছোঁ নট লেছ দেন 89। 89ৰ তলত কোনো পধ্যে নাহে। মানে মই কৈছোঁ নট লেছ দেন, তাৰমানে ঊৰ্ধতো যাব পাৰে। কিন্তু ঊৰ্ধত কিমান যায় সেইটো এতিয়া মই গম নাপাওঁ। কিন্তু মই পূৰ্বৰ পৰা যিটো কথা কৈ আছোঁ সেইটোৱে যে NDA নট লেছ দেন 89 ঊৰ্ধতো যাব পাৰে। আকৌ এবাৰ NDA চৰকাৰ নিশ্চিত ৰূপত আকৌ এবাৰ NDA চৰকাৰ, আকৌ এবাৰ মানে হিমন্ত বিশ্ব চৰকাৰ, নিশ্চিত ৰূপত এইটো লৈ পেলাই কোনো মানে সেয়া নাই। এতিয়া বাকী য'ত মানে আমাৰ ধৰক ক'ৰবাত প্ৰব্লেম আছে, সমস্যা আছে, সেইখিনি সমস্যা আমি সমাধান কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে দেখিছে সংবাদ মাধ্যম যে ডেমেজ কণ্ট্ৰলৰ কাৰণে যিটো ব্যৱস্থা কৰিছে, পূৰ্বতে এনেকুৱা ধৰণৰ ডেমেজ কণ্ট্ৰলৰ কোনো ৰাজনৈতিক দল দেখা নাই। কাৰণ তেখেতে একাষাৰ কথাই কৈছে, যিহেতু সকলো কাৰ্যকৰ্তা, গতিকে মনত কাৰোবাৰ কিবা ক্ষোভ থাকিলে, দুখ থাকিলে নিৰাময় কৰাৰ দায়িত্ব হৈছে কাৰ্যকৰ্তাৰ। গতিকে তেখেতে কাৰ্যকৰ্তা হিচাপে এজন এই কাৰ্যকৰ্তাৰ দুখ বুজি পেলাই বা নিৰাময় কৰাৰ কাৰণে যি প্ৰচেষ্টা পদক্ষেপ হাতত লৈছে, মই কিন্তু কোনো কালে এনেকুৱাকৈ দেখা নাছিলোঁ। আৰু গতিকে সেইটো এটা আমাৰ পাৰ্টিৰ মাইক্ৰ মেনেজমেণ্ট এটা ছিষ্টেম, এই ছিষ্টেমটোতো ইতিমধ্যে বুজি পাইছে কাৰণে তেখেতে ডেমেজ কণ্ট্ৰলৰ যি ব্যৱস্থা, ডেমেজ আচলতে নহয় মানে ক্ষোভ মানে কণ্ট্ৰলৰ কাৰণে, ক্ষোভ নিৰাময় কৰাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে, গতিকে সেইটোৱে উমান দিছে আপোনালোকক যে নিশ্চিত ৰূপত আগন্তুক দিনত আমাৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰ হ'ব।